মণিকূটত বহি থকা ঈশ্বৰজনক খোৱা বোৱাৰ ব্যৱস্থা কৰিবলৈ এখন গাঁও আছে। কিন্তু এই নামঘৰটোলৈ সোমাই যাওঁতে, মন্দিৰটোলৈ সোমাই যাওঁতে যে ভিক্ষাৰীকেইজন বহি আছে, তেওঁলোকক খুৱাবলৈ কোনো নাই নহয়। আচল ধৰ্ম কোনখিনি? তেওঁক নিদিলেও হ'ব, প্ৰথম এইকেইজনক, 10 জনক নোৱাৰিলেও অন্তত এজনকতো চাহ একাপটো আমি খুৱাই থৈ আহিব পাৰোঁ। এসাঁজ খুৱাব নোৱাৰিলো, সেইকণ সামৰ্থ্য আছে কাৰণটো ইমান দূৰলৈ গৈছে। কিন্তু আমি কি কৰোঁ? সেইকেইজনক গুৰুত্ব নিদিওঁ। তাত মুঠতে মনোকামনা পূৰণ হ'ব লাগিব না, তাতে সোণৰ ফুল, ৰূপৰ ফুল, যত যিমান ঢাকি থৈ আহিম। ঈশ্বৰো চাগে খুব গৰম উঠে, ইমান সোণৰ ফুল পিন্ধি থাকে, গামোচা আপোনাৰ দি জাপি জাপি গৈ থাকে, এখনৰে প্ৰয়োজন। কিন্তু এইকেইজনৰ সেৱাটো আচল, হয়নে? মানুহৰ প্ৰয়োজনটো অনুভৱ কৰিব লাগিব। মইতো কোৱা নাই যে গৈ পেলাই সকলোৱে ধৰি লওক তাত থকা ভিক্ষাৰী লোককেইজনৰ সেৱা কৰক, তাতো দিয়ক। কিন্তু যদি দিব পৰা নাই, এইকেইজনক দি থৈ আহক, তাত বেছি পুণ্য আছে। চিন্তা নকৰিব তাত মই বহি নাথাকো ভেও ধৰি পেলাই, তাত সেই প্ৰয়োজনবোধ কৰাজনেই বহি থাকিব। গতিকে সেইটোত আচল ধৰ্ম। এতিয়া চাওকচোন, শিৱদৌলৰ মুখত কিমানজন ভিক্ষাৰী মানুহ বহি থাকে, নহয়নে? আমাৰ শিৱৰাত্ৰিৰ সময়ত কিমানখিনি ভিৰ হয়। ইমান লাখ লাখ ভিৰ যদি সেই এজনক এটকাকেও যদি দিয়ে, এইকেইজনে ঘৰ এটা বনাব পাৰিব। এই বোলে পাগল মানুহক দি কি লাভ আছে? তেওঁ নিজৰ কৰ্মজোখত পাগল হৈছে। মোৰ দায়িত্ব নহয় তেওঁৰ সন্মুখলৈ কিবা এটা আহিছে, দিয়াটো মোৰ দায়িত্ব। এটকা এটাতো দিব পাৰো, নহয়নে? ভগৱন্ত এইটোত তুষ্ট নহয় যে গৈ পেলাই মই তেওঁ শৰাইখন নিদিলেগে, ভাবি থৈছিলো বোলে মোৰ ইচ্ছাটো পূৰণ হ'ল। ঈশ্বৰ ইমান স্বাৰ্থপৰ হ'ব পাৰেনে? মই কিবা এটা পৰিস্থিতিত পৰি পেলাই ক'লো যে প্ৰভু মই এই সমস্যাটোত পৰিছো, এই সমস্যাটোৰ পৰা উদ্ধাৰ হ'লে মই আমুকলৈ গৈ তোমাক শৰাই এখন দিম। মই দিব পৰা নাই, তই বোলে ডেট মতে দিয়া নাই, সেইকাৰণে তোক মই ঘূৰাই নিওঁ, তোক এক্সিডেণ্ট কৰাই দিম। ঈশ্বৰ হ'লনে? কিন্তু অসুৰহে হ'ল। ঈশ্বৰৰ ভাৱনা এইটো নহয় ন। আজি কেইদিনমান আগত, নাম নকওঁ দেই, খোলাকে কৈছো, এভাগ নামঘৰত ভাগৱত ব্যাখ্যা অনুষ্ঠান, পিছত মানে গম পালো তেওঁলোকৰ আলোচনী এখন প্ৰকাশ কৰা, আলোচনীখনত মানে প্ৰকাশ কৰা হৈছে। এইখিনি কথা অকণমান প্ৰাসংগিক কাৰণে টানি আনিছো আৰু দুখদাই নধৰিব। মানে তাত ফটো এখন আছে, ফটোখনত দিলে ৰাইজে ন খোৱা উৎসৱ। তাৰপৰা ন খোৱা উৎসৱত মানে ফটোখন একদম ভাল কোৱালিটিত মাৰি পেলাই প্ৰিণ্ট কৰিছে আৰু দেখিছো মানে মাছৰ পিচ যেন মানে দেখা গ'ল। সুধিলো যে আপোনালোকে ইয়াত মাছ খাইছে নি? বোলে আমাৰ নামঘৰত এইটো ভোজ খোৱা হয়। পিছত নামঘৰত মাছৰ ভোজ খাইছে? নহয়, এইটো আমাৰ বোলে আমাৰ কোনোবা সপোনত দেখিছিলে, সপোনত দেখিলে মানে ডাঙৰীয়াই ক'লে তোমালোকে নামঘৰত আমিষ ভোজ খাব লাগিব। আমিষ মানে এতিয়াতো মাংসটো খাব নোৱাৰো, সেইকাৰণে আমি মাছেৰেই খাওঁ, নহ'লে আমাৰ গাঁওখনৰ অমংগল হ'ব বুলি সপোনত দেখুৱাই। সেই ভাবি সেই পৰম্পৰা চলাই আহিছে। সেই সপোনটো আপুনি ভাবি চাওক, ঈশ্বৰে দেখালে নে বা কোনোবা পিশাচ যক্ষ ৰক্ষই দেখালে? সেইটো বাৰু ঈশ্বৰে দেখুওৱা সপোন হ'ব পাৰেনে? যদি ধৰি লোৱা হয়, ঈশ্বৰে বাৰু ক'বলৈ মোৰ স্থানলৈ আহি পেলাই আমিষ খোৱাহি। আমি মানে কোনোবাখিনি এনেকুৱাকে আমি অন্ধ কিছুসকল লোক আছে যে ঈশ্বৰ বুলি ক'লে কেনেকুৱাটো দিব পাৰে, সেই কেনেকুৱাটো ইচ্ছা থাকিব পাৰে সেইটোও আমি নাজানো। আৰু লোভটো তেতিয়াহ'লে নামঘৰৰ নিচিনা স্থানত অভক্ষণীয় দ্ৰব্য এটা যদি প্ৰৱেশ কৰিছে, ঈশ্বৰে সুদাই এৰিব। সন্তানটিক মাকে নোখোৱা বস্তুটো আৰু মৰমত মুখত তুলি দিয়ক, হাতখন আচাৰি দিবনে? নোখোৱা বস্তুটো দিছে বুলি। ঈশ্বৰক এতিয়া অৰ্পণ নোহোৱাটো তেওঁ ঘৰত খাই আছো, সুদাই এৰিবনে? বুলিবা মোৰ নাম লৈ মোৰ ভকতৰ ইউনিফৰ্ম পিন্ধি নোখোৱাটো খাইছ। মাধমাৰ কেইটা আমাৰ মোৰকেইটাতে পৰি। সেইকাৰণে স্পষ্ট হোৱা প্ৰয়োজন যে কি কৰিছো, কাৰ নিমিত্তে গৈছো। মই এইটো যোৱা নাই। চাওকচোন, এনেবিলাক কতে এনে সমাজত দেখা পোৱাই যেনে কিছুসকলে মানে ধৰ্মটোৰ প্ৰতি কয় যে আমাৰ মানুহবিলাকে ইমান ডাঙৰ ডাঙৰ মঠ মন্দিৰ সত্ৰ নামঘৰ বনাইছে, তাৰ বিপৰীতে যদি কিছু সংখ্যক এই যিজনৰ ঘৰ নাই দুৱাৰ নাই, আজি এইখন গাঁৱতে এইটো অঞ্চলতে যেনিবা কিবা এটা ডাঙৰ অনুষ্ঠান আছে, আমাৰ ধাৰ্মিক অনুষ্ঠানবিলাকে সেইবিলাক কৰিব লাগে। আমাৰ নিচিনাবিলাকক মতাৰ প্ৰয়োজনেই নাই। চাবলৈ গ'লে কি প্ৰয়োজন আছে? মইতো ইয়াতো একো সাংঘাতিক কথা কোৱা নাই, সকলো গতানুগতিক কথা। কিন্তু আমাৰ গাঁৱৰ সমাজৰ এটা কথা হয়, এই একেখিনি কথাকে যদি গাঁৱৰ মানুহ এজনে কয়, মানি নলয়। আঁতৰৰ পৰা কোনোবা এজন মাতি শুনিব লাগিব, তেতিয়াহে মানি লয়। কথাটো একেখিনি, মানি ললেই হ'ল শ্ৰদ্ধাৰে। ধৰ্ম অনুষ্ঠানবিলাকে কি কৰিব লাগে? কিছু সংখ্যক পুঁজি আমি চাওকচোন, ধৰ্মৰ নামত বাকী কিবা এটা ফাংচন পাতিবলৈ আমাৰ 1000 টকা ওলায়। আমি যদি ধাৰ্মিক ডাঙৰ ডাঙৰ অনুষ্ঠান, সেয়া লাগিলে সত্ৰানুষ্ঠানেই হওক, সংঘ অনুষ্ঠানেই হওক বা থকা ধৰি লওক যিসকলৰ ঘৰ বাৰী নাই তেওঁলোকৰ সাহায্যৰ নিমিত্তে, বা ধৰি লওক কোনোবা এটা অঞ্চলত পঢ়ি থকা ল'ৰা ছোৱালী তেওঁ সামৰ্থ্যৱান নহয়, বোলে আমুকটো ধাৰ্মিক অনুষ্ঠানে এই গাঁওখনৰ 2টা ল'ৰা ছোৱালীৰ পঢ়াৰ দায়িত্ব লৈছে, সেইটোহে আচল পুণ্য।
মোক মতিলে মই গলো চালে বাৰে কোবাই কলো ইনেওতো চালে বাৰে কোবাই কৈছো মই বৈকুণ্ঠৰ পৰা অহা নাই নহয় ভাগৱতৰ আৰম্ভণি শেষলৈকে প্ৰতিটো কথা আপোনাক কম বিভিন্ন ঠাইৰ পৰা মনলৈ যেনেকৈ আহিছে সেইখিনিহে কৈছো নহয়নে ইয়াত যিটো দক্ষিণা দিব সেইটো লৈ গুচি যাম মই ঘৰখনত মোৰ নিজৰ বস্তুকেইটাহে গোটাম ওলোটাইতো মই ফোন নকৰো আপোনাৰ সমাজলৈ কি হৈছে কি নাই হোৱা আপুনিও মোলৈ ফোন নকৰে সেইটো সেইখিনিতে শেষ আচল প্ৰভাৱ কেতিয়া হ'ব যদি দুটা জীৱৰ তাৰ পৰা জীৱন নিৰ্মাণ হৈছে সেইটো আচল পুণ্য সেইটো থাকি যাব সেইটোত লাগে আমি আকৌ আমাৰ ইচ্ছাটো কি নহয় আমি এইবিলাক কথাত লাগি আছো এইবিলাক কথাত লাগি থাকি লাভ নাই প্ৰকৃত মানৱ ধৰ্ম প্ৰকৃত ধৰ্ম সেইখিনিত আছে চাওকচোন ভগৱন্তও আহিছে মানৱৰ সেৱাৰ নিমিত্তে ভগৱন্ত কি অৱতাৰ গ্ৰহণ কি প্ৰয়োজন আছে স্থাপন কৰিব লাগে নহয় নে মনুষ্য সভ্যতাক দিগন্ত দৰ্শন কৰাব লাগে আমি মানুহ হৈ যদি মানৱ সভ্যতাৰ সেৱা কৰিব নোৱাৰো তেতিয়ালে কেনেকৈ হ'ব মহাপুৰুষসকলে নিজৰ জীৱন মহাপুৰুষটো এখন দেশৰ পৰা খেদাই দিয়া হৈছিল নহয় নে প্ৰাণৰ ভয়ত লাভ কৰি আছিল ইমানখিনি বিদ্বেষৰ পৰিস্থিতি কিয় হৈলে যাতে শুদ্ধ মাৰ্গ এটা মানুহখিনিয়ে পাই যায় শুদ্ধ মাৰ্গটোত থাকি আমাৰ কোৱা হয় না গৃহস্থীজনৰ আচৰিত পঞ্চযজ্ঞ আছে 5 যজ্ঞ মানে ঘিতাহুতি দিয়াটোই যজ্ঞ কৰ্ম নহয় 5 প্ৰকাৰ আচৰণ অধ্যাপনামটো ব্ৰহ্মযজ্ঞম পিতৃযজ্ঞস্তু তৰ্পণম হোমো দেৱ বলিৰ্ভূতা নিৰয়জ্ঞ অতিথি পূজনম অধ্যাপকজনৰ প্ৰতি গুৰুৰ প্ৰতি শিক্ষকৰ প্ৰতি সন্মানতে ব্ৰহ্মযজ্ঞ আচৰণ দৈত্যই জানিছিল শিক্ষকক সন্মান কৰিবলৈ নহয় নে দৈত্যগুৰু যেতিয়া শুক্ৰাচাৰ্য ৰাজ হ'বলৈ যায় দৈত্যসকল আসনৰ পৰা উঠি দিছিল আজিকালি আকৌ শিক্ষকক অসুৰেওতো গুৰুৰ ওপৰত চুৰি ভৰোৱা নাছিল আমাৰ মানুহৰ ল'ৰা ছোৱালীৰ মাজত সেইটো আছে ক'ৰ পৰা ক'লৈ গুচি গ'লগে চাওকচোন পিতৃযজ্ঞস্তু তৰ্পণ পিতৃ মাতৃ সেৱাৰ কথা ওলাই আহিছে হোমো দেৱ বলিৰ্ভূতা সমস্ত প্ৰাণীৰ প্ৰতি দয়া এইটো ভূত যজ্ঞ মোবাইলটোত দেখিব ৱাইল্ড লাইফ ডে হাতত আপোনাৰ কুকুৰাৰ পোৱালি লৈ ছাগলীৰ পোৱালি লৈ পশু প্ৰেম দেখুৱাব নহয় নে প্ৰাণী প্ৰেম গধূলি হ'লে আকৌ সেইটো ভাজি পেলাই সাৰ চুবাই থাকিব এইটো কি কথা এইটো মানসিকতাই প্ৰকাশ হৈ আছে ভাল পাবলৈ হ'লে প্ৰকৃততে ভাল পাব লাগিব এই জীৱটোৰ জীয়াই থকাৰ অধিকাৰ আছে দেৱযজ্ঞ ইষ্ট দেৱতা আমাৰ ইষ্ট দেৱতা ভগৱান বিষ্ণু বা কৃষ্ণ আমি বৈষ্ণৱ পুৱা গধূলা সেই ইষ্ট দেৱতাৰ অকণমান উপাসনাৰ ব্যৱস্থা নিজৰ জীৱনটোত থাকিব লাগিব নিৰ্যজ্ঞ অতিথি পূজনম অতিথি সেৱা বোলে নিৰ্যজ্ঞ অতিথি সেৱাৰ এটা ৰূপ আছিল আগতে চাবচোন এই গৃহিণীগৰাকীয়ে বোলে মানুহকেইজনলৈ ঘৰৰ মানুহকেইজনলৈ ভাত বাঢ়ি পেলাই পদূলি মূৰলৈ ওলাই চাই কোনোবা অতিথি আহিছে নেকি আজি বহুত কম দিনৰ ভিতৰতে এইটো কি হৈ গ'ল এতিয়া আকৌ কি হয় খোৱা সময়ত আমি দৰ্জাখন মাৰিহে লওঁ খোৱা সময়ত কোনোবা এইটো খোৱা সময়তে ওলালেহি আৰু ক'ৰ পৰা কৰি গ'ল আগতে দিন দৰিদ্ৰ আছিল যদি অতিথি এজন আহিলে হাত ভৰি ধুৱাই পেলাই সা সন্মানে যথাযোগ্য সৎকাৰে শুশ্ৰূষা কৰা গৈছিল তেনেকুৱা বুজা নাযায় নহয় চিন্তাধাৰাটো ক'ৰ পৰা গুচি গ'ল আগতে চাবচোন মানুহৰ ঘৰত কিবা এটা হ'লে আমাৰ গাঁৱলীয়া সমাজতে হৈছিল কিবা এটা যদি সকাম নিকাম পাতে গাঁৱৰ ঘৰৰ মানুহবিলাক আহিয়ে কৰ্মভাগ ধুনীয়াকৈ চলাই দিছিল আজিকালি কাৰো ঘৰলৈ কোনো নাযায় নহয় নিজৰ মাজতে মনৰ মানসিক দূৰত্ববিলাক বৃদ্ধি হৈ গ'ল নহয় আগতে কাকো ক'বলগীয়া নহৈছিল সকলোৱে ইমান সুন্দৰভাৱে সকলো কাৰোবাৰ গৃহত কিবা এটা সমস্যা পৰিলে গুচি যায় আৰু তাতো এটা কথা আছে বিশেষকৈ সমাজত যিখিনি ল'ৰা ছোৱালী যিকেইজন মানুহ মানে আমি অশিক্ষিত বুলি ভাবি থাকোঁ আটাইতকৈ ডাঙৰ সমস্যাটোত কিন্তু তেওঁলোকে কামত আহেগৈ সেই বিশেষ দিনটো বেছিকৈ কেতিয়া দেখিবলৈ পোৱা যায় কাৰোবাৰ গৃহত যেতিয়া কোনোবা এজন ঢুকাই যায় হয়নে ৰাতিয়ে হওক বা দিনতে হওক শ্মশানলৈ লৈ যোৱা বাৰীখন চফা কৰি চিতাখন নিৰ্মাণ কৰা হয়নে সেই মৰাহতো সংস্কাৰ কৰিবলৈ কিন্তু এই যিজনক আমি সমাজৰ একেবাৰে অলগদ্ধ বুলি ভাবো ইমান ৰাতিলৈকে কোন থাকিব কি প্ৰয়োজন কি দৰকাৰ ৰভাখন দিবলৈ সেইকেইজনেই প্ৰয়োজন হয় যিকেইজনক বাকীখিনি সময়ত মানে ইমান আমি মান সন্মান নিদিওঁ সকলো কৰ্মৰে সন্মান আছে এই সমানতাটো লাগিব তেতিয়াহে ঈশ্বৰৰ ওচৰত সম্যক নিবেদন হয় কাৰণ ঈশ্বৰৰ সৃষ্টিত পৰুৱাটোৰ যিটো সন্মান আছে ৰাষ্ট্ৰপতি হৈ একেই সন্মান শুনিবলৈ এইটো অদ্ভুত লাগে ৰাষ্ট্ৰপতি আৰু পৰুৱাৰ সন্মান কেনেকৈ তুলনা হ'ব প্ৰকৃত বাস্তৱিক দৃষ্টিত আছে কাৰণ আইনষ্টাইনে এটা সময়ত কৈছিল নহয়
পৃথিৱীৰ পৰা বোলে মৌ মাখি যদি নাইকিয়া হৈ যায় পৃথিৱী ধ্বংস হৈ যাব। তেতিয়া গোটেই উপায় হাঁহিছিল, এইটো কি বোলে বলিয়া হ'ল, মৌ মাখি নাইকিয়া হ'লে। পিছত বিজ্ঞানীসকলে গৱেষণা কৰি দেখিলে যে হয়, কথাটো মিছা নহয়। মৌ মাখি নহ'লে কি হ'ব? পৰাগযোগ নহয় বৃক্ষবিলাকৰ, ফুলবিলাকৰ। আৰু যদি বৃক্ষৰ মাজত পৰাগযোগ নহয়, নতুন উৎপত্তি নহয়, আৰু বৃক্ষই যদি নাথাকে মনুষ্যকুল কেনেকে থাকিব? ইমান গভীৰ চিন্তা। মানে মোৰ যিটো মহত্ব পৃথিৱীত আছে, পূৰ্বটোৰ সিমান মহত্ব আছে। গতিকে সৃষ্টিৰ প্ৰতিটো বিষয়ৰ প্ৰতি সন্মান, সেইটো হৈছে সম্যক আত্মনিবেদন। সেইবাবে আমি গছৰ পাতখিলাটো ঈশ্বৰক বিচাৰি পাওঁ। তুলসী পাতখিলা প্ৰকৃতটো গছৰ পাতখিলাত এইটো বহুতে এইটো ভুল বুজে, এই বৃক্ষ সেৱা কৰা হৈছে, এইটো বোলে আনৰ সেৱা। এইটো আনৰ সেৱা নহয়। আমি সেইটো সংস্কৃতিৰ লোক, যিটো সংস্কৃতিত এইটো কথা শিক্ষা দিয়া হৈছে যে বৃক্ষতো ঈশ্বৰ আছে, জলতো ঈশ্বৰ আছে, যত জীৱ জংগম মহাপুৰুষে লিখি থৈ যোৱা নাই জানো? কীট পতংগ মগ নগ জগত শিকায়, সকলোতে বিষ্ণুক আমি দেখিব নোৱাৰো, কিন্তু সন্মানটোতো কৰিব পাৰো। সেইবাবে গছৰ পাতখিলা আমি নিৰ্মালি বুলি গ্ৰহণ কৰো। অলপ আগত ক'লে নে নিৰ্মাল্য তুলসী ঘানো লয় না শিকায়। বিষ্ণুক ভাল পোৱা মানে বিষ্ণুৱে ভাল পোৱা বস্তুখিনিও ভাল পাব লাগিব, নহয়নে? আপোনাক ভাল পোৱাৰ কাৰণে আপুনি ভাল পোৱা বস্তুখিনি মই ভাল নাপাম, এইটো হ'ব জানো? নোৱাৰে নহয়। ভগৱন্তৰ ভাল পোৱা বস্তুখিনি আছে, যেনেকে তুলসী, বৃক্ষৰ ভিতৰত মাহৰ ভিতৰত বোলে কাতি মাহ, দিনৰ ভিতৰত একাদশী, সেইখিনি ভাল পাব লাগিব। মনা নমনাটো নিজৰ কথা। ইয়াৰ পিছত কি ক'লে? ভৰি দুটাৰ সাৰ্থকতা কোনখিনি? জিভাখনৰ সাৰ্থকতা কোনখিনি? বিষ্ণুৰ নৈবেদ্য মাত্ৰ আস্বাদে জিহ্বাই, ঈশ্বৰৰ অৰ্পিত নৈবেদ্য গ্ৰহণ কৰা। প্ৰথমতে ঈশ্বৰক নিবেদন। ভাতকেইটা বনাওঁতে যিমানকণ সময় লাগিছে তাতকে বেছি খেতিটো কৰোঁতে। মোৰতো দুবেলা দুমুঠি পাইছোৱে, কাৰোবাৰতো সেই দুবেলা দুমুঠিও নাই, এবেলা এমুঠি খাবলৈকে টান। গতিকে অন্নদাতাৰ প্ৰতি সন্মান জনাই প্ৰথমতে ঈশ্বৰক অৰ্পণ, তেতিয়া সি প্ৰসাদ হ'ল, ঈশ্বৰৰ প্ৰসাদ খোৱা হ'ল, ভাত খোৱা নহ'ল। ভৰি দুটা কিয় দিলে? বিষ্ণু বৈষ্ণৱৰ ক্ষেত্ৰকো চলি যায়। যেনেকে আমি নামঘৰত লৈ যাওঁ বা ভাদ মাহত যাওঁ, সেইটো বিষ্ণু বৈষ্ণৱৰ ক্ষেত্ৰলৈ যোৱা নহ'বও পাৰে। গৈ পেলাই চাকি জ্বলালো, সেৱা কৰিলো, গুচি আহিলো, সেই সংগতে প্ৰভাৱ নেপেলায়। চাকি গছ দিলে কোনোবাই পৰিৱৰ্তন নহয় নহয়। গৈ পেলাই তাৰ পৰা কি আনিলো, সেই সংগলৈ গৈ কি শিকি আহিলো নতুন কথা, যিটো মই জীৱনত প্ৰয়োগ কৰিম, সেইটোতো লাগিব। পৰা নাই, তেতিয়াহ'লে গৈ পেলাই টকাখিনি খৰচ কৰা বাহিৰে তাৰ একো খোৱা নাই। এই গ'লো বোলে তাত আমুককো লগ পালো, তামুকক লগ পালো, লগ পোৱাৰ পৰা কি হ'ল? লগটোতো মই দোকান এখনতো পাব পাৰো। তাৰ কাৰণে নামঘৰ সত্ৰলৈ যোৱাৰ প্ৰয়োজন নাই নহয়। সৎসংগৰ সৎ প্ৰভাৱটো লাগিব। তালৈ গৈ পেলাই কি আলাপ আলোচনা কৰিলো, কি পাতিলো?